মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব লাগে না। ন ডাউট কোনোবাই আইনৰ চকুত দোষী হলে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম কৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে সুধে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। গতিকে মই আশা ৰাখো যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটোক কেতিয়াও হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট সকলোৱে দিব লাগে। আৰক্ষী অধীক্ষকগৰাকীক মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে, গতিকে মই তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা যে তেখেতক হেণ্ডকাপ লগাব নোৱাৰিব। কাৰোবাৰ নিৰ্দেশতেতো তেওঁ কাম কৰে। এতিয়া বিভিন্ন কথা থাকে, তাত কি নিৰ্দেশ কি কথা মই আমিও গম নাপাম, কিন্তু কৰবাত যিটো নহবলগীয়া আছিল সেইটো হৈছে কৰবাত, সেই কথাটো আমি এতিয়া চাব লাগিব কিয় হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব লাগে না। ন ডাউট কোনোবাই আইনৰ চকুত দোষী হলে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম কৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে সুধে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। গতিকে মই আশা ৰাখো যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটোক কেতিয়াও হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট সকলোৱে দিব লাগে। আৰক্ষী অধীক্ষকগৰাকীক মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে, গতিকে মই তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা যে তেখেতক হেণ্ডকাপ লগাব নোৱাৰিব। কাৰোবাৰ নিৰ্দেশতেতো তেওঁ কাম কৰে। এতিয়া বিভিন্ন কথা থাকে, তাত কি নিৰ্দেশ কি কথা মই আমিও গম নাপাম, কিন্তু কৰবাত যিটো নহবলগীয়া আছিল সেইটো হৈছে কৰবাত, সেই কথাটো আমি এতিয়া চাব লাগিব কিয় হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব লাগে না। ন ডাউট কোনোবাই আইনৰ চকুত দোষী হলে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম কৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে সুধে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। গতিকে মই আশা ৰাখো যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটোক কেতিয়াও হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট সকলোৱে দিব লাগে। আৰক্ষী অধীক্ষকগৰাকীক মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে, গতিকে মই তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা যে তেখেতক হেণ্ডকাপ লগাব নোৱাৰিব। কাৰোবাৰ নিৰ্দেশতেতো তেওঁ কাম কৰে। এতিয়া বিভিন্ন কথা থাকে, তাত কি নিৰ্দেশ কি কথা মই আমিও গম নাপাম, কিন্তু কৰবাত যিটো নহবলগীয়া আছিল সেইটো হৈছে কৰবাত, সেই কথাটো আমি এতিয়া চাব লাগিব কিয় হ'ল।